ৰাইজ আজি দিনটো আমি তিনিটাই কামত ব্যস্ত হৈ আছোঁ যিহেতু খন্তেক পাছতেই উৰুকাৰ ভোজ খোৱা হ'ব গতিকে দিনটো আমাৰ কামৰ অন্তই নাই ল'ৰাক লগাই দিছোঁ এইফালে পিঠা খুন্দিবলৈ বুলি তাক শিকাইছোঁ লাহে লাহে বোলো নিজৰ কামখিনি নিজে কৰিব লাগে মতা মেকি বুলি কোনো কথা নাই সকলো কাম শিকিব লাগে আৰু এখেতে এইফালে হাঁহ মাৰিবলৈ আহিছে হাঁহটো মাৰিব লাগিব আৰু এইফালে জুইও জ্বলাই লৈছে গৰম পানীত দিব লাগিব যিহেতু হাঁহ দিনটো আমি তিনিটাই কাম কৰিয়ে আছোঁ কৰি কৰি শেষেই হোৱা নাই খন্তেক পাছতে আকৌ ভোজৰ যোগাৰ কৰিবই লাগিব এইফালে মই এয়া গৰম পানীত হাঁহটো ডুবাই দিছোঁ আৰু এইখিনি কাম মোৰ এওঁ হাঁহটো মাৰিহে দিলে বাকী গোটেইখিনি কাম মই কৰিব লাগিব আৰু এইবিলাক কাম আচলতে ঘৰতে কৰা অভ্যাস আছে আমাৰ ঘৰত যিহেতু ল'ৰা নাছিলে অকল দেউতা আছিলে দেউতাইনো কিমান কৰিব কিছুমান মই শিকি লৈছিলোঁ এতিয়া সুবিধা হৈছে সেইটো কাৰণে দেই কৰিবৰ কাৰণে আৰু কোনে কোনে মোৰ নিচিনাকৈ হাঁহ কুকুৰা বচা কাম কৰিব পাৰে জনাবচোন এইফালে তাৰপাছত হাঁহটো পুৰি লৈছোঁ ধুনীয়াকৈ আৰু খুব ভাল লাগে আচলতে মই এটা ভিডিঅ'ত দিছিলোঁ যে বিহু আহিলে মই ভাল নাপাওঁ ভালনো কিয় নাপাম ভাল পাওঁ কিন্তু বহুত বেছি কষ্ট হয় কাৰণে কেতিয়াবা মানে অধৈৰ্য হৈ যাওঁ কিমান কাম কৰিব আপোনালোকে দিনটো আজি মোৰ কাম কৰা ভিডিঅ' দেখি থকা নাইনে বাৰু আজি দিনটো নহয় এইকেইদিনা কাম কৰিয়ে আছোঁ যিহেতু মই নাছিলোঁ ফুৰিবলৈ গৈছিলোঁ গতিকে মোৰ কামৰ প্ৰেছাৰটো বেছিকৈ পৰিছে আৰু আমাৰ দিদিগৰাকী হঠাৎ নাইকিয়া হৈ গৈছিলে তাই গুচি গৈছিলে ঘৰলৈ সেইটো কাৰণেও মোৰ কামৰ প্ৰেছাৰটো বেছি হৈছে সেইকাৰণে তেনেকৈ কৈছিলোঁ বহুতে ভুলকৈ ভাবিছে আৰু কমেণ্ট কৰিছে বেয়াকৈ যি কি নহওক বেয়াকৈ কমেণ্ট কৰিলেও মোৰ কোনো ফৰক নপৰে মনৰ কথাখিনিহে মই কৈছিলোঁ খং উঠে বুলি কোনো অসমীয়াই বিহু বেয়া পাব নোৱাৰে আৰু দুয়েকে সুধিছে আপুনি অসমীয়া নহয় নেকি বুলি মানে মানুহক সমালোচনা কৰাত এক নম্বৰ কিছুমান মানুহ আছে আৰু দেই মানে কিবা এটা দেখিবহে লাগে খালি সমালোচনা কৰিবলৈ বুলিহে ৰৈ থাকে যি কি নহওক আজি দিনটো মোৰ কামখিনি দেখিলে এয়া হাঁহ পুৰি আছোঁ খুব ধুনীয়াকৈ তাৰপিছত হাঁহ কুটিম বাচিম খাম আৰু সেইখিনিয়ে আমাৰ যোগাৰ নহয়নে আৰু এটা সময়ত আকৌ মই হাঁহ পুহিছিলোঁ হাঁহ কুকুৰা দুয়োটাই পুহিছিলোঁ আৰু ল'ৰাই তেতিয়া হাঁহ একেবাৰে মাৰিবলৈ নিদিয়ে মোৰ ল'ৰাটো কিন্তু বৰ দয়ালু সি হাঁহ মাৰিলে খুব কান্দে আৰু তাক মানে লুকুৱাই পেলাইহে আমি হাঁহ মাৰোঁ তাৰ সন্মুখত কেতিয়া হাঁহ কুকুৰা কোনো দিন মৰা নাছিলোঁ আজিও মৰা নাই সি বহুত বেছি দুখ পায় হাঁহ কুকুৰা মাৰিলে আৰু এতিয়া সি ডাঙৰ হৈছে কাৰণে বাৰু মাংস খায় তাৰপাছত এয়া আহিবলৈ নহয় পাত কাটিবলৈ পাতটো কাটিবই লাগিব হাঁহ কাটিবৰ কাৰণে আৰু চিৰা দিয়া বৰা ভাত বনাম বুলি ভাবিছোঁ বাকীখিনি পাছত আপোনালোকক দেখুৱাম বাৰু হাঁহখিনিতো কাটিব লাগিবই আৰু ইপিনে মোৰ ভাতো বনাই আছোঁ দেই ভিতৰত ভাত বনোৱা ভিডিঅ' আপোনালোকে পাব আৰু একেলগে গোটেইখিনি ভিডিঅ' দিলে ভিডিঅ'টো দীঘলীয়া হৈ যাব গতিকে এইখিনিকে অকণমান দেখুৱালোঁ আজি ব্যস্ততাখিনি আজি উৰুকাৰ ব্যস্ততা দেই ৰাতিলৈ আকৌ ভোজ ভাত বনাবই লাগিব নহয় এখেতক কৈছোঁ যে কোমোৰা কটা আৰু নহৰু আদা গুচোৱা দায়িত্বটো এখেতৰ আৰু বাকীখিনি ৰন্ধা মেলা দায়িত্বটো আৰু মোৰ গতিকে আপোনালোকে কোনে কোনে কি কি যা যোগাৰ কৰিছে জনাব দেই আৰু দিনত আমি আজি মাছ খালোঁ আৰু ৰাতি হাঁহ খাম গাহৰি খাম গাহৰি পুৰিম সেইটোৱে আৰু এইফালে হাঁহটো দি থৈ গৈছিলোঁ দেখিছেনে দেৰিয়ে গৈছিলে মানে পাত কাটিবলৈ যাওঁতে মই বোলো অকণমান হাঁহটো দেয়া নিচিনা লাগিলে ভাল লাগে খাই পেলাই খুব তেল ওলাইছে যিহেতু মাঘ মাহৰ হাঁহ নহয়নে আৰু আজি ভিডিঅ'ত ইমানেই আছিলে নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ আহি আছোঁ পিঠা পনা ভিডিঅ' দিবই পৰা নাই সেইবিলাকো দিম সকলোবিলাক শ্বুট কৰি থৈ দিছোঁ আৰু বহুত বেছি ভিডিঅ' হৈ গ'লে আপোনালোকে চায়ো বেয়া পায় নহয়নে গতিকে ভিউজবিলাক কমি যায় অকণমান দেখুৱালোঁ আৰু নেদেখুৱালেতো বেয়া লাগে যিহেতু ভিডিঅ' বনাওঁৱেই নবনালেতো নহ'ব আৰু বহুতে ভাবি আছে হয়তো কিয়নো দেখুৱাব লাগে এইবোৰ কিয় দেখুৱাইছে এইবিলাক দেখুওৱা প্ৰয়োজন নাই বুলি নহয় প্ৰয়োজন আছে কাৰণে দেখুৱাইছোঁ মোৰ মেমৰি হিচাপেও থাকিব আৰু মোৰ পেজটোতো মই যিহেতু কাম কৰি আছোঁ পেজত ভিডিঅ' দিবই লাগিব পিঠা পনা ভিডিঅ' দিলে আচলতে বেছি ভাল আছিলে কিন্তু মই পিঠা পনা ভিডিঅ' দিবই পৰা নাই এইখিনি ভিডিঅ' দি লৈছোঁ তাৰপাছত মই পিঠা পনা বনোৱা ভিডিঅ' আপোনালোকক দিম বহুতখিনি কিবাকিবি বনালোঁ বাৰু অকণমানকৈ যি কি নহওক ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব আৰু কোনে কোনে মোৰ নিচিনাকৈ হাঁহ বাচিব জানে কাটিব জানে সেইখিনিও জনাব তেনেহ'লে আজিলৈ এৰিছোঁ বাই বাই ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ বাই